নমস্কাৰ বন্ধুসকল, আজি জানো আহক এই দেখা পোৱা 5 টকীয়া মুদ্ৰাৰ বিষয়ে। মাদাৰ হেল্থ ইজ সোল্ড হেল্থ, মাতৃ স্বাস্থ্য হৈছে শিশুৰ স্বাস্থ্য। তাৰ থিমত এই দেখা পোৱা 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 1996ত। এই দেখা পোৱা 5 টকীয়া মুদ্ৰা এটাৰ বৰ্তমান সময়ত মূল্য 5 টকা নহয়, বহুত। আপোনালোকে জানেনে? আপোনালোকে জনাৰ সুবিধাৰ্থে এই দেখা পোৱা 5 টকীয়া মুদ্ৰাৰ ওপৰতে আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছিল। এই 5 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশত 1996ত বনোৱা হৈছিল আৰু এই 5 টকীয়া মুদ্ৰাবোৰ আমাৰ ভাৰতৰ 3টা মিনিটত বনোৱা হৈছিল। কোনটো মিনিটত বনোৱা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আজি আপোনালোকক জনাম ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো আহক দেৰি নকৰোঁ, আজি জানো মাদাৰ হেল্থ ইজ সোল্ড হেল্থ। তাৰ থিমত বনোৱা এই 5 টকীয়া মুদ্ৰাটোৰ বৰ্তমান সময়ত কোনটো মিনিটৰ মুদ্ৰাৰ কি মূল্য। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এই স্ক্ৰীনত চাওক, দেখা পাইছে এটা 5 টকীয়া মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ ছাইডে চাওক, ইয়াত লেখা আছে স্বচ্ছ মা সে স্বচ্ছ শিশু। হিন্দী লেংগুৱেজত ৰাউণ্ডকৈ ওপৰত লেখা আছে আৰু তলত ৰাউণ্ডকৈ লেখা আছে মাদাৰ হেল্থ ইজ সোল্ড হেল্থ, মাতৃ স্বাস্থ্য হৈছে শিশুৰ স্বাস্থ্য। আৰু মাজত ত্ৰিভুজৰ চিম্বলটো দিয়া আছে, তাৰ মাজত মাতৃ আৰু শিশুৰ ফটোৰ চিম্বলটো মুদ্ৰাত অংকন কৰা আছে। আৰু ইয়াত চাওক 1996 চন মেনশ্যন আছে আৰু চনটোৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড। মাদাৰ হেল্থ ইজ সোল্ড হেল্থ, মাতৃ স্বাস্থ্য হৈছে শিশুৰ স্বাস্থ্য। তাৰ থিমত এই 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 1996ত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো এই 5 টকীয়া মুদ্ৰাটো আমাৰ ভাৰতৰ 3টা মিনিটত বনোৱা হৈছিল, কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ। বম্বে মিণ্টৰ মিন মাৰ্ক এইটো চাই লওক, ইয়াত এটা ডায়মণ্ডৰ চিন আছে। তো এইটো মুদ্ৰা বম্বে মিণ্টত বনোৱা 5 টকীয়া মুদ্ৰা। বম্বে মিণ্টৰ যদি এটা মাদাৰ হেল্থ ইজ সোল্ড হেল্থৰ এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ লগত UNC কণ্ডিশ্যনত বৰ্তমান সময়ত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 1000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 75 টকা, ভেৰি ফাইন হ'লে 50 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 25 টকা। 25 টকাৰ পৰা 1000 টকাৰ ভিতৰত বম্বে মিণ্টৰ মাদাৰ হেল্থৰ এটা 5 টকীয়াৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন যদি মুদ্ৰা UNC হয় তেনেহ'লে 1000 টকা, আৰু যদি কণ্ডিশ্যন ল' হয় তেনেহ'লে 75 টকাৰ পৰা 25 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক, এটা 5 টকীয়া মুদ্ৰাই এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ ছাইডত চাওক, ইয়াত চন মেনশ্যন আছে 1996 আৰু তাৰ তলত চাওক সৰুকৈ এটা ষ্টাৰ দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। মানে স্ক্ৰীনত দেখা পোৱা এই 5 টকীয়া মুদ্ৰাটো আমাৰ হায়দৰাবাদ মিণ্টত বনোৱা 5 টকীয়া মুদ্ৰা। মাদাৰ হেল্থৰ যদি হায়দৰাবাদ মিণ্টৰ এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ মূল্য হৈ আছে 1500 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 200 টকা, ভেৰি ফাইন হ'লে 50 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 25 টকা। 25 টকাৰ পৰা 1500 টকাৰ ভিতৰত মাদাৰ হেল্থৰ হায়দৰাবাদ মিণ্টৰ এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। যদি UNC কণ্ডিশ্যনত হয় 1500 টকা, আৰু যদি ল' কণ্ডিশ্যন হয় তেনেহ'লে 200 টকাৰ পৰা 25 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। এইটো চাওক, স্ক্ৰীনত এটা 5 টকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ ছাইডত চাওক, ইয়াত চন মেনশ্যন আছে 1996 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডট। ডট হৈছে নয়ডা মিণ্টৰ মিন মাৰ্ক। মানে স্ক্ৰীনত দেখা পোৱা এই 5 টকীয়া মুদ্ৰাটো আমাৰ দেশৰ নয়ডা মিণ্টত বনোৱা 5 টকীয়া মুদ্ৰা। মাদাৰ হেল্থৰ নয়ডা মিণ্টৰ যদি এটা 5 টকীয়া মুদ্ৰা বৰ্তমান সময়ত আপোনালোকৰ লগত থাকে, তাৰ মূল্য কিমান জানেনে? এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 2000 টকা UNC কণ্ডিশ্যনত। আৰু যদি এক্সট্ৰা ফাইন হয় 500 টকা, ভেৰি ফাইন হ'লে 100 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 50 টকা। 50 টকাৰ পৰা 2000 টকাৰ ভিতৰত মাদাৰ হেল্থৰ নয়ডা মিণ্টৰ এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, মুদ্ৰা যিমান ভাল কণ্ডিশ্যনত আপোনালোকে ৰখাব পাৰিব তাৰ মূল্য কিমান আপোনালোকে ভাল পাব। যদি UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে তেনেহ'লে তাৰ মূল্য হৈ আছে 2000 টকা, নয়ডা মিণ্টৰ হ'ব লাগিব। আৰু যদি এক্সট্ৰা ফাইন হয় 500 টকা, ভেৰি ফাইন হ'লে 100 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 50 টকা। তো নয়ডা মিণ্টৰ যদি এনেকুৱা 5 টকীয়া মুদ্ৰা আপোনালোকৰ লগত আছে, ভালদৰে ৰখক। ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'বলৈ গৈ আছে। তো আজি আপোনালোকে নিশ্চয় গম পালে মোৰ ভিডিঅ'টোৰ জৰিয়তে
এই স্ক্ৰীনত দেখা পাইছে তিনিটা 5 টকীয়া মুদ্ৰা মাদাৰ হেল্থ ইজ সোল হেল্থ মাতৃ স্বাস্থ্য হৈছে শিশুৰ স্বাস্থ্য তাৰ থিমত এই 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 1996 এই 5 টকীয়া মুদ্ৰা ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিল এইটো চাওক বম্বে মিণ্টৰ মুদ্ৰা আৰু এইটো চাওক হায়দৰাবাদ মিণ্টৰ মুদ্ৰা আৰু এইটো চাওক নয়ডা মিণ্টৰ মুদ্ৰা 3টা মিণ্টৰ 3টা মুদ্ৰা স্ক্ৰীনত দেখা পাইছে তো বম্বে মিণ্টৰ যদি মুদ্ৰা ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ লগত থাকে তাৰ বৰ্তমান মূল্য 1000 টকা আৰু যদি হায়দৰাবাদ মিণ্টৰ হয় ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য 1500 টকা আৰু যদি নয়ডা মিণ্টৰ মুদ্ৰা হয় ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত তাৰ বৰ্তমান মূল্য হৈ আছে 2000 টকা তো তিনটাৰ মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকক জনালো তো মোৰ ভিডিও যদি ভাল লাগিল লাইক কমেন্ট শেয়াৰ কৰিব আৰু যি সকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে লাভ কৰিব আৰু কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য মই ভিডিওৰ জৰিয়তে আপোনালোকক জনাই গৈ থাকিম তাৰ ইনফৰমেশন আপোনালোকে পাই থাকিব তো আজিলৈ আহো নতুন এটা ভিডিওত আপোনালোকক আকৌ লগ পাম সকলো ভালে থাকক ধন্যবাদ